নমস্কাৰ দুপৰৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু ইতিমধ্যে আমি জনাইছো আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে ডাঙৰ খবৰ পুনৰ ৪৭ জনকৈ নতুন লোককৈ আক্ৰান্ত হ'ল কোভিড-19ত ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ ৫৯৫ জনলৈ বৃদ্ধি পালে কেউটিয়াকৈ গোলাঘাটত আন ২১ গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত লখিমপুৰ আৰু মৰিগাঁৱত ৪ গৰাকীকৈ কোভিড-19ত আক্ৰান্ত হৈছে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত এগৰাকী লোক আক্ৰান্ত হ'ল কোভিড-19ত সমান্তৰালকৈ নগাঁৱত ৫ গৰাকী কাৰ্বি আংলঙত ২ গৰাকী আক্ৰান্ত হৈছে আৰু এগৰাকী হোজাইত আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াকে লৈ গোলাঘাটত এই পৰ্যন্ত সৰ্বমুঠ ৯৪ গৰাকী লোক আক্ৰান্ত হ'ল কোভিড-19ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে আপডেট ৪৭ জনকৈ আক্ৰান্ত হৈছে কোভিড-19ত আজিৰ দিনটোত এই মুহূৰ্তলৈকে আৰু ইয়াকে লৈ ৰাজ্যত ৫৯৫ জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত কোভিড-19ৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ৰাজ্যত বিশেষকৈ গোলাঘাট জিলাত এই মুহূৰ্তত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত সংক্ৰমণৰ হাৰ সৰ্বাধিক ৯৪ গৰাকী লোক এই পৰ্যন্ত গোলাঘাট জিলাত আক্ৰান্ত হৈছে কোভিড-19ত আজিৰ দিনটোত গোলাঘাটত ২১ জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত ঠিক তেনেদৰে লখিমপুৰ আৰু মৰিগাঁৱত ৪ জনকৈ আক্ৰান্ত হৈছে কোভিড-19ত মৰিগাঁৱত ৮ জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আনহাতে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালতো এজন লোক আক্ৰান্ত হৈছে কোভিড-19ত কাৰ্বি আংলঙত ২জন আৰু ধেমাজিত আক্ৰান্ত হ'ল এজন ইয়াকে লৈ ৰাজ্যত ৫৯৫লৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে ধাৰাবাহিক ৰূপত বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকল স্বগৃহ আহি পোৱাৰ পিছত এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু সেই অনুসৰি কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰাগজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ছেইণ্ট ফ্ৰান্সিছ ডি SCCHS স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ হোষ্টেল অধিগ্ৰহণৰ বাবদ প্ৰয়োজনীয় খৰচ দিব ৰাজ্য চৰকাৰে ইতিমধ্যে বহু লোক দৈনিক হাজাৰ হাজাৰ লোক আহি পাইছে অসম আৰু এই লোকসকলক ৰাখিবলৈ কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই অনুসৰি কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব তাৰ সমান্তৰালকৈ আন কেইবাখনো শিক্ষানুষ্ঠানৰ হোষ্টেল কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো ইতিমধ্যে কোভিড হাস্পতালো বৃদ্ধি কৰা হৈছে গুৱাহাটী মহানগৰীত যক্ষ্মা চিকিৎসালয় আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতাল ইতিমধ্যে কোভিড-19 স্পেচিয়েল হাস্পতাল হিচাপে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে গোলাঘাটত কৰোনাত আক্ৰান্ত এগৰাকী মানসিক ৰোগী শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল এই ৰোগীজন গোলাঘাটৰ কাছমাৰীত ঘূৰি ফুৰিছিল মানসিক ৰোগীজনে স্থানীয় ৰাইজে প্ৰশাসনৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল ২২ মেত চিকিৎসাধীন কৰোৱা হৈছিল নাজিম নামৰ ৰোগীজনক নাজিম কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া শংকিত হৈ পৰিছে চিকিৎসক নাৰ্ছ চিকিৎসালয়খনৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল নাজিম সম্প্ৰতি কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাজিম নামৰ মানসিক ৰোগীজনক নাজিমক চিকিৎসা প্ৰদান কৰিছিল ৫ গৰাকী চিকিৎসক আৰু কেইবাগৰাকীও নাৰ্ছে বৰ্তমান মেডিচিন ৱাৰ্ডত থকা সকলো ৰোগীৰ কৰা হ'ব স্বাব পৰীক্ষা লকডাউনৰ বাবে নেপালত আবদ্ধ হৈ আছে মাতৃসহ এগৰাকী কন্যা মাতৃৰ চকুৰ চিকিৎসাৰ বাবে নেপাললৈ গৈছিল সংগীতা চেত্ৰী লকডাউনৰ বাবে নেপালত আবদ্ধ হৈ থকাৰ সময়তে পেটৰ এক জটিল ৰোগত আক্ৰান্ত হয় অম্বিকা দেৱী নামৰ এগৰাকী মহিলা চিকিৎসাৰ বাবে ব্যয় হ'ব প্ৰায় ৩ লক্ষাধিক টকাৰ যাৰ বাবে এতিয়া মহাৰাষ্ট্ৰত নিৰুপায় হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ লগত অটল অমৃত কাৰ্ড আছে যদিও সেই কাৰ্ড নেপালৰ চিকিৎসালয়ত প্ৰযোজ্য নহয় ফলত বিনা চিকিৎসাই যোৱা এসপ্তাহে চিকিৎসালয়ৰ বিচনাত এনেদৰে মৃত্যুৰ সৈতে যুঁজি আছে দুৰ্ভগীয়া মহিলাগৰাকী যাৰ বাবে এতিয়া মাতৃৰ চিকিৎসাৰ বাবে ব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ লগতে সুহৃদয়বান লোকৰ সহায় ভিক্ষা বিচাৰিছে সংগীতা চেত্ৰীৰ লগতে আত্মীয়ই কোনো সুহৃদয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে সংগীতা চেত্ৰীৰ ইউনাইটেড বেংকৰ ডুমডুমা শাখাত থকা একাউণ্ট নম্বৰ 00150713122
IFSC কোডটো আমি কৈ দিছোঁ UTBIODOD 316 এই একাউণ্ট নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰে অম্বিকা দেৱীৰ পৰিয়াললৈ ইতিমধ্যে অম্বিকা দেৱীৰ এটা মোবাইল নম্বৰো আগবঢ়োৱা হৈছে মোবাইল নম্বৰটো আমি জনাইছোঁ 6901775728 মই সংগীতা চেত্ৰী খমৰ তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ পৰা হয় মই এতিয়া নেপালত আহিছোঁ লকডাউনৰ আগতে মই মাক লৈ নেপালত আহিছিলোঁ চকু দেখাবলৈ এতিয়া চকু দেখাওঁতে মোৰ চকুত দেখুওৱা হ'ল বাট মাৰ এটা বেমাৰ হৈ গ'ল পৃথকস্থলীত ষ্ট'ন হ'ল তাৰ বাবে এতিয়া মাক হস্পিটেলতে ৰখা হৈছে বহুত ডাঙৰ ষ্ট'নটো ডাঙৰ হোৱাৰ পিছতো ফুটি গৈছে আৰু নলাত য'তে ত'তে হৈ গৈছে এতিয়া সেইটো অপাৰেশ্যন কৰিবলৈ মোক প্ৰায় 3 লাখ টকা লাগে মোৰ হাতত যিমান আছিল গোটেইখিনি শেষ হ'ল ঘৰৰ পৰা যিমান পাৰিলে গোটেইখিনি দিলে এতিয়া চবৰ পৰা কৰি আছোঁ তথাপিও নাই হোৱা অসমবাসীলৈ মোৰ বিননি যদি কোনোবাই পাৰে মোক হেল্প কৰি দিয়ক মই এতিয়া ঘৰ যাব নোৱাৰিছোঁ এতিয়া মাক ঠিক কৰিবও নোৱাৰিছোঁ বিধ্বস্ত বাট পথ তথা এম্বুলেন্সৰ অভাৱত ঠেলাতে সন্তান প্ৰসূতিৰ মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাটত দেখিবলৈ পোৱা হ'ল উন্নয়নৰ এই নগ্ন স্বৰূপ বোকাখাটৰ 1 নম্বৰ বেলগুৰিৰ জীৱন পেগুৰ নামৰ লোকজনৰ পত্নীয়ে ঠেলাতে জন্ম দিলে সন্তান কৃত্ৰিম বান তথা পথৰ দুৰৱস্থাৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেন্স আৰু যাৰ বাবে আলৈ আথানি হ'ল এই প্ৰসূতিগৰাকীৰ বাট পথৰ এই দুৰৱস্থা পথ নে পথাৰত আপুনি ধৰিব নোৱাৰিব পথাৰত পুখুৰী সদৃশ গাঁত যাৰ বাবে এম্বুলেন্স যাব নোৱাৰিলে নিৰ্দিষ্ট সময়ত অঞ্চলটোলৈ আৰু ঠেলাই একমাত্ৰ সাৰথি হৈ পৰিল জৰুৰীকালীন সময়ছোৱাত আৰু ঠেলাতে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে মন্ত্ৰী অতুল বৰা গৃহ সমষ্টিত উন্নয়নৰ নগ্ন স্বৰূপ প্ৰকাশ কৰিলে এই ঘটনাই নিশা ধুবুৰীত ধুমুহাৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু এই ধুমুহাত আহত হ'ল কোৱাৰেণ্টাইনত থকা 9জনকৈ লোক আহত লোকসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে ধুমুহাত সীমান্তৰ চেকিং ঘৰৰো বিস্তৰ ক্ষতি সাধন হয় অসমবংগ সীমান্তত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে আৰু বিশেষকৈ ছাগলীয়া থকা এই কোৱাৰেণ্টাইন চেণ্টাৰত ধুমুহাৰ তাণ্ডৱ লীলা বিস্তৰ ক্ষতি সাধন হয় এই কোৱাৰেণ্টাইন চেণ্টাৰটো আৰু সেই সময়ত কোৱাৰেণ্টাইন হৈ থকা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কোৱাৰেণ্টাইন চেণ্টাৰ বিস্তৰ ক্ষতি সাধন হৈ 9জনকৈ কোৱাৰেণ্টাইন হৈ থকা লোক আঘাতপ্ৰাপ্ত হৈছে জানিব পৰা অনুসৰি ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক হালাকুৰা স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আহতসকলক আৰু এনেদৰে অসমবংগ সীমান্তত নিশা ধুমুহাই বিস্তৰ ক্ষতি কৰে আগমনী হৰিৰহাট কাছখানা হালাকুৰাত উভালি পৰিল প্ৰকাণ্ড গছ আৰু ধুমুহাই উৰুৱাই নিলে ঘৰৰ টিনপাত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ ধুমুহাত ভাগি পৰে কোৱাৰেণ্টাইন চেণ্টাৰ ফলত আহত হয় কোৱাৰেণ্টাইনত থকা 9জনকৈ লোক লগে লগে আহতসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ঘৰত টিনপাত উৰুৱাই পেলাই বহু লোক গৃহহাৰা হৈ পৰে এই প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় প্ৰকাণ্ড গছ উভালি পৰা যাতায়াত যোগাযোগ ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে অঞ্চলটোত ইফালে ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ঠায়ে ঠায়ে বাঢ়নী পানীৰ তীব্ৰ সোঁতে উটুৱাই নিছে বাট পথ দলং দামোৰা পাটপাৰাৰ মাজত দুধনৈ নৈৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনৰ এটা অংশ মেঘালয়ৰ পৰা নামি অহা ঢলপানীৰ সোঁতে উটুৱাই নিয়ে দলং নথকা তুলুঙা নাৱেৰে মৰণত হৰণদিত যাতায়াত কৰোঁতে অন কেমেৰাত সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা দুৰ্ভাগ্যবশতঃ নাৱৰ পৰা বাৰিষাৰ ভৰা নৈত পৰি যায় এইজন নাও চালক দুধনৈ নৈৰ তীব্ৰ সোঁতত কিছু দূৰ উটি যায় যদিও সাঁতুৰি কথমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু এই সকলো দৃশ্য বন্দী হ'ল একমাত্ৰ নিউজ 18ৰ কেমেৰাত লগে লগে সতীৰ্থ এজনে এডাল বাঁহ আগবঢ়াই দি যুৱকজনক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় অৱশেষত যুৱকজনে নিজেই সাঁতুৰি নৈৰ পাৰত উপস্থিত হৈ প্ৰাণ ৰক্ষা কৰে এই দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে দুধনৈ নৈত নাৱৰ চলাচল উল্লেখযোগ্য যে পাটপাৰা গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে দামোৰা আৰু পাটপাৰাৰ মাজত দুধনৈ নৈত নিৰ্মাণ কৰিছিল এই বাঁহৰ দলং
যিখন দলঙেৰে মেঘালয়ৰ লগতে পাটপাৰা অঞ্চলৰ প্ৰায় 15খনকৈ গাঁৱৰ ৰাইজে যাতায়াত কৰি আহিছে। সঁচাকৈ দুৰ্ভাগ্যজনক। আমাৰ এইখন নদীত প্ৰায় প্ৰতি বছৰে এই ধৰণে পানী বাঢ়ে। যিহেতু ওচৰতে মেঘালয় আছে, মেঘালয়ৰ পাহাৰৰ পৰা যেতিয়া ঢল পানী নামি আহে, ঢল পানী নামি আহিলে কিন্তু ইয়াত বহুত মানে ভয়ংকৰ ৰূপ লয়। আৰু সেইখিনি সময়ত প্ৰায় মানুহ আগতো এই ধৰণৰ পুৰুষ মহিলা এই ধৰণে নদীত পৰি প্ৰাণ আহুতি দিবলগীয়াও হৈছিল। ঠিক আজি যেনেকৈ আপোনালোকে দেখিছে অলপ আগতে যে এনেকৈ পৰি গৈছে, তেখেত নাৱৰীয়া হোৱাৰ কাৰণেহে একচুৱেলি সেই সাঁতুৰি পাৰ হ'ব পাৰিছে, কিন্তু নাৱৰীয়া নহ'লে আজি তাৰ প্ৰাণ ৰক্ষা কেতিয়াও নপৰে। গতিকে আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ, দাবীও জনাইছোঁ। কেইবাবাৰো আমাৰ লিখিত দাবী জনোৱা হৈছিল যে ইয়াত এখন দলঙৰ খুবেই দৰকাৰ, যিহেতু সেই পাৰত প্ৰায় 15-16খন গাঁওবাসী লোক আছে আৰু সেই তেখেতসকলে একমাত্ৰ বজাৰৰ কেন্দ্ৰ হৈছে ডামৰা বজাৰ। আৰু ডামৰাত তেখেতসকলে বজাৰ কৰি তেখেতসকলে ঘৰত বস্তু বাহিনী লয়। আৰু স্কুলো এই পাৰতে আছে, সেই পাৰত সমূহ ছাত্ৰ ছাত্ৰী আমাৰ সেই পাৰতে ডন বস্কো, নিৰ্মলা বা LP ডামৰা LP স্কুলত তেখেতসকলে পঢ়া শুনা কৰি আছে। গতিকে সেই ছাত্ৰ ছাত্ৰীৰ বহুত কষ্ট হৈ আছে। প্ৰতি বছৰে এই ধৰণে বাৰিষাৰ সময়ত তেখেতৰ বহুত কষ্ট হয়। গতিকে আজি আকৌবাৰ মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এখন দলঙৰ ব্যৱস্থা কৰিব লাগে। দুপৰীয়া শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণী। OC সুৰাচন্দ্ৰ দলেক নিলম্বন। চিকিৎসক স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাত অভিযুক্ত আছিল আৰক্ষী বিষয়াজন। চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় এই বিষয়াজনক। প্ৰাথমিক তদন্তৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰি ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিয়া হয়। আনহাতে চিকিৎসক স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটনাত তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে SP সিঙে। দেওবাৰে আমটেকা PHCৰ চিকিৎসক মাধুৰ্য কাকতি, গাণনিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়োক OC সুৰাচন্দ্ৰ দলে নেতৃত্বত অহা আৰক্ষীৰ দলে প্ৰহাৰ কৰিছিল। মাস্ক নিপিন্ধাৰ বাবে তিনিওকে কাণত ধৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰাই লাঠিৰে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে। এই ঘটনাৰ পিছতে চিকিৎসা কৰ্মীসকলে অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক 24 ঘণ্টাৰ সময়সীমা বান্ধি দি কৰ্মবিৰতিৰ হুংকাৰ দিছিল। ইতিমধ্যে চিকিৎসক বা চিকিৎসা কৰ্মীক আক্ৰমণ কৰাসকল সাৰি নাযাব বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰিছিল। জিৰ' টলাৰেন্স আৰু সেই অনুসৰিয়েই এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰা হয়। তিনিজনকৈ চিকিৎসক আৰু চিকিৎসা কৰ্মীক প্ৰহাৰ কৰিছিল, মাস্ক নিপিন্ধাৰ বাবে কাণত ধৰি আঁঠু কঢ়াই থৈছিল, প্ৰহাৰ কৰিছিল আৰু তাৰ পৰিণতিত নিলম্বন কৰা হ'ল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক। আৰু বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত আছে। যোৱাকালি যিটো ঘটনা ৰিপৰ্ট আহিছে যে মানে মেডিকেল টিম এটা পুলিচে অচল্ট কৰিছে, সেইটোৰ ওপৰত আমাৰ SDPO বিজনী ডাঙৰীয়া এটা প্ৰিলিমিনাৰী এনকুৱাৰী কৰিছে। এই এনকুৱাৰী ৰিপৰ্ট আহিলে এই এনকুৱাৰী ৰিপৰ্টত বেছ কৰি পেলাই এতিয়া ইমিডিয়েটলি আমাৰ OC আমগুৰিক ছাছপেণ্ড কৰা হৈছে, তেখেতক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে, যাতে ফাৰ্ডাৰ এনকুৱাৰী ভালকৈ কৰিব পৰা যায়, যাতে তেওঁ ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেল যিখিনি ৰুল ৰেগুলেশ্যন আছে সেইমতে একশ্যন হ'ব। নাম কি আছিল? সুৰাচন্দ্ৰ ডলে, SI UB সাব ইন্সপেক্টৰ। বিহালীত বুৰৈ নৈৰ কাল ৰূপ ধাৰণ। ফেনে ফুটুকাৰে বাঢ়ি অহা বুৰৈ নৈৰ খহনীয়াত চপৰে খহিছে বিস্তৰ কৃষিভূমি। খহনীয়াস্থলী পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিলে জলসম্পদৰ বিভাগৰ লোকে। ইপিনে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনালে উপায়ন্তৰ হৈ পৰা চাহ খেতিয়কসকলে। চাৱাহক আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ প্ৰতিবেদন। ফেনে ফুটুকাৰে বাঢ়ি অহা বুৰৈ নদীয়ে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে বিহালীৰ বটিয়ামাৰীৰ চাহ খেতিয়কসকলৰ চাহ বাগিচা এতিয়া চপৰে খহিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বটিয়ামাৰীত। কেমেৰা পাৰ্চন তপনে ইয়াৰ দৃশ্য দেখুৱাব। ইয়াত এনেদৰে এই যি বুৰৈ নদী, সেই বুৰৈ নদী ইয়াত খহনীয়াৰ সৃষ্টি কৰিছে আৰু চপৰে মাটি এতিয়া এই বুৰৈ নদীৰ বুকুত জাহ গৈছে। আৰু বিশেষকৈ এই অঞ্চলটোৰ যি চাহ খেতিয়কসকল আছিলে, সেই চাহ খেতিয়কসকলৰ চাহ বাগিচা এতিয়া এনেদৰে নদীৰ বুকুত জাহ গৈছে। আৰু ইয়াত লৈ এতিয়া এই অঞ্চলটোত তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই চাহ খেতিয়ক এগৰাকী আছোঁ, মই আপোনাৰ কাষলৈ আহিছোঁ। বুৰৈ নদীয়ে যথেষ্ট আপোনালোকক অসুবিধাত পেলাইছে এই মুহূৰ্তত, কি ক'ব এই মুহূৰ্তত? হয়, আমাৰ বুৰৈ নদীয়ে যথেষ্ট গৰাখহনীয়া কৰিছে। আৰু আমাৰ চাহ খেতিয়ক মানে বাগান আপোনালোকে দেখিছে, যেনেকৈ মানে খহাইছে, তাক লৈ আমি বহুত বিপদত এতিয়া। মানে চৰকাৰে চিন্তা কৰিব লাগিছিলে এই কথা, যেতিয়া বাৰিষা আহে, বাৰিষা অহাৰ আগে এইবিলাক প্ৰটেকশ্যন দিয়া বস্তুটো কৰিব লাগিছিলে।
আৰু আমি এতিয়া কৃষকে কি ক'ম, আমিতো খেতি কৰি পেলাই খাব লাগিব, খেতি কৰিয়ে আমি মানে ঘৰ চৰ পুহিব লাগিব। আৰু নদী যিটো কালৰূপী হৈছে দেখি পেলাই আমি এতিয়া চিন্তাৰ বিষয় হৈ গ'ল। মানে আমি তাকে চৰকাৰক অনুৰোধ জনাওঁ অতি সোনকালে আমাৰ ব্যৱস্থাটো গ্ৰহণ কৰি দিয়ে যেন। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে, এয়া আমি দেখুৱাই আছোঁ দৃশ্য। আৰু গৰা খহিছে, এই চাহ বাগিচা যিসমূহ আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকৰ চাহ বাগিচাৰ গৰা খহি গৈছে। আৰু আচলতে বুৰৈ নদীয়ে ইয়াত এক কালান্তক ৰূপ ধাৰণ কৰিছে। আৰু অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এই বুৰৈ নদী ফেনে ফোটোকাৰে বাঢ়ি আহিছে। আৰু ইয়াৰ পিছত এই যি বিহালী বটিয়ামাৰী অঞ্চল, এই বটিয়ামাৰী অঞ্চলত ইফালে কলিয়াবৰৰ 2 নম্বৰ আৰু 3 নম্বৰ বৰঘুলি অঞ্চলত আৰম্ভ হৈছে বৰলুইতৰ গৰা খহনীয়া। খহনীয়াৰ বাবে আতংকগ্ৰস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বিগত প্ৰায় 2-3 দশক ধৰি অঞ্চলটোত হোৱা মহাবাহুৰ গৰা খহনীয়াত ঘৰ মাটি উচন হৈছে কেইবা সহস্ৰাধিক পৰিয়ালৰ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে 20,000 হেক্টৰৰো অধিক কৃষিভূমি। দিনক দিনে সংকুচিত হৈ আহিছে বৰঘুলিৰ ভৌগোলিক মানচিত্ৰ। চৰকাৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে ব্যয় কৰিছে কোটি কোটি টকা। কিন্তু চৰকাৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে অনুমোদন জনোৱা আঁচনিসমূহ একাংশ ঠিকাদাৰে উপযুক্ত সময়ত ৰূপায়ণ কৰি অহা নাই। একাংশ ঠিকাদাৰে আঁচনিসমূহ ধন ঘটাৰ উৎস হিচাপে ব্যৱহাৰ কৰিছে। তাৰ ফলত বৰঘুলিৰ জনসাধাৰণ বছৰৰ পাছত বছৰ ধৰি সন্মুখীন হৈ আহিছে ভয়ানক দুৰ্যোগৰ। আৰু এই অঞ্চলটো জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ অন্তৰ্গত। খোদ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত খহনীয়াৰ তাণ্ডৱ লীলা। কিন্তু এই পৰ্যন্ত এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব পৰা নাই। জলসম্পদ মন্ত্ৰীগৰাকীৰ বিয়াগম বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ এইসকল ভুক্তভোগী জনতাৰ। বহু হাজাৰ হেক্টৰ কৃষিভূমি জাহ গৈছে গৰা খহনীয়াত। মহাবাহুৰ খহনীয়াই তাণ্ডৱ চলাই আহিছে প্ৰত্যেক বছৰে, কিন্তু এই মুহূৰ্তলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰু গৰাখহনীয়াৰ এই পৰিস্থিতি সন্দৰ্ভত আমাক অধিক জনাব পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, অতি দুৰ্ভাগ্যৰ বিষয়, জলসম্পদ মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত এনেকুৱা ধৰণৰ আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল দুৰ্ভগীয়া লোক। নিশ্চয় জয়ন্ত, আমি য'ত বৰ্তমান উপস্থিত আছো এয়া হৈছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি। আৰু আমি য'ত বৰ্তমান উপস্থিত আছো আমাৰ ওচৰতে এজোপা গছ আছিলে, কেই মুহূৰ্তমান আগলৈকে মাত্ৰ হয়তো 30 ছেকেণ্ড 40 ছেকেণ্ড আগলৈকে ইয়াত এজোপা গছ আছিলে, প্ৰকাণ্ড গছ বৰ্তমান খহনীয়াত বৰ্তমান উটি গৈছে। মই এটা কথা ক'ব লাগিব যে মই দেখুৱাইছোঁ লুইতৰ কাল ৰূপ প্ৰত্যক্ষ স্বচক্ষে আমি দেখুৱাবলৈ অনুৰোধ কৰিম। কেমেৰাপাৰ্চন হেমন্তই দেখুৱাব। এয়া হৈছে কলিয়াবৰৰ দলঙৰ একেবাৰে সমীপৰ এই দৃশ্যাংশ আমি দেখুৱাইছোঁ। এই ঠাইত ইয়াৰ পূৰ্বে যিটো স্কুলৰ যিটো আৱাসগৃহ আছিলে ইতিমধ্যে ভাঙি পেলোৱা হৈছে, কাৰণ যিহেতু খহনীয়াই সম্পূৰ্ণ নি আছে। মই কেমেৰাপাৰ্চন হেমন্তই বৰ্তমান দেখুৱাই আছে কিদৰে মাটি চপৰা চপৰে খহাইছে। আৰু এয়া হৈছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিজা সমষ্টি। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, কিন্তু মই স্থানীয় ৰাইজৰ পৰা জনাৰ আগতে মই প্ৰথম আপোনাৰ নিউজ 18 অসম ৰাজ্যৰ দৰ্শকসকলক জনাই দিব বিচাৰিম যে কেইবাটাও প্ৰতিষ্ঠানে কাম কৰিছিলে। ইয়াত গ্ল'বেল এণ্টাৰপ্ৰাইজ বুলি এটা এণ্টাৰপ্ৰাইজে কাম কৰিছিলে। ইয়াত বাবুল দাস নামৰ যে ঠিকাদাৰে শান্তনু ৰয়ক চাপ ঠিকা দিছিলে, যিটো এতিয়ালৈকে সম্পূৰ্ণ নহ'ল। আৰু ইয়াত যি 19 কোটি টকাৰ ইয়াত কেলেংকাৰী হোৱাৰ কথা আহিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 31 মে'ৰ ভিতৰত যি লুইতৰ গৰাখহনীয়া কাম সম্পূৰ্ণ হ'বলৈ যি নিৰ্দেশ দিছিলে সেয়া সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে। ইয়াৰ যি ৰাইজ আছে, কেমেৰাপাৰ্চন হেমন্ত বৰ্তমান দেখুৱাইছে, এইসকল ৰাইজে মাথো বাট চাই আছে বুঢ়া লুইতে কেতিয়া তেওঁলোকৰ ঘৰ বাৰী বুঢ়াই পেলাই। কাৰণ ইতিমধ্যে তেওঁলোকৰ যথেষ্ট সংখ্যক ভূমি ইতিমধ্যেই যি তেওঁলোকৰ কৃষিভূমি, তেওঁলোকৰ মাটি, তেওঁলোকৰ ঘৰ ইতিমধ্যে বুঢ়া লুইতৰ বুকুত জাহ গৈছে। প্ৰতিবাৰেই ইয়াৰ এই ৰাইজে ক্ষোভ প্ৰকাশ কৰে, কিন্তু কোনোবাৰ তেওঁলোকে সমাধান নাপায়। মোৰ লগত স্থানীয় ৰাইজ আছে, আপোনাৰ মাজত বেছি আপোনাৰ ঘৰ ইয়াত, কি নাম আপোনাৰ? মোৰ নাম চাহাবুদ্দিন, মোৰ ঘৰ ইয়াতে স্কুলখনৰ পিছত। মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। আমাৰ এই সময়ত, এই বৰষুণৰ সময়ত আমাৰ মাজত আহি আমাৰ নিউজটো আমাৰ বিভাগীয় দিয়াৰ কাৰণে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি চাওক, 3টা বছৰ ধৰি এই নদীয়ে গৰাখহনীয়াই 3-4 বছৰ ধৰি গৰাখহনীয়া আহি আছে। হাজাৰ হাজাৰ হেক্টৰ বিঘা কৃষি জমি গৰাখহনীয়াই লৈ গৈ আছে। কিন্তু আমি কোনো ধৰণৰ কোনো বিভাগৰ পৰা, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমি সা সুবিধা নাপাওঁ। আমি জনাত যোৱা বছৰ হাজাৰ হাজাৰ বিঘা হেক্টৰ বিঘা জমি যেতিয়া গৰাখহনীয়া লৈ গৈছিলে, তাৰপিছত বিভাগৰ
বিভাগীয় মন্ত্ৰীয়ে কৈছিলে ক্ষতিপূৰণ দিবৰ কাৰণে আজিলৈকে কোনো মানুহে এটা ক্ষতিপূৰণ পোৱা নাই আমাৰ ইয়াৰ মানুহে মই অনুৰোধ কৰোঁ আপোনালোকে মানুহখিনি পাতল হৈ দিয়ে আজি বৰ দুখৰ তাপৰ বিষয় হৈছে মাত্ৰ জাষ্ট পানী আহি আছে পানী হ'বলৈ হৈছে কালি যিটো ঘটনা হৈছে আমাৰ ইয়াত চাওক আজি প্ৰায় কিছুমান দিনৰ আগৰ পৰা মন্ত্ৰীয়ে ইয়াত কাম দিছিলে প্ৰায় শুনিছোঁ 40-42 কোটি টকাৰ কাম এটা হৈছিলে কিন্তু তাত দেখিছোঁ কিছুমান মানে আমাৰ ইয়াত চাইছে আপোনালোকে চাওক ইয়াত এটা এটা হেৰিয়া পকলেন আহি পেলাই কিছুমান জেগাত ড্ৰেছিং কৰিছিলে তাৰপিছত সেই মাজৰখিনি কাম নোহোৱাৰ কাৰণে এই কামটো নহ'ল আমাৰ এইটো স্কুলত অন্তত 50 গাড়ী হেৰি জিও বস্তা আনি পেলাই থৈছিলে কিন্তু সেইখিনি ঘূৰাই লৈ গুচি গ'ল যেতিয়া ঘূৰাই লৈ গুচি গ'ল আমি সুধিছিলোঁ আপোনালোকে কাম কৰা বস্তা কিয় ঘূৰাই লৈ গৈ আছে তেতিয়া তেওঁলোকে কৈছিলে ৰখাব লাগিব জয়ন্ত মই এটা কথা ক'ব লাগিব মই তেলৰ আমি য'ত ৰখি আছোঁ আমি এই ঠাইৰ পৰা আঁতৰি যাব লাগিব কাৰণ এই ঠাইত বৰ্তমান লুইতৰ যি বাঢ়নি পানীয়ে বৰ্তমান এই ঠাই খহাবলৈ চেষ্টা কৰিছে আৰু এটা কথা কৈছোঁ কিমান ভয়ংকৰ প্ৰতি মুহূৰ্ততে এই ঠাইৰ যি মাটি খহাই আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যি শব্দ শুনিবলৈ পোৱা গৈছে অতি ভয়ানক শব্দ মই দেখুৱাইছোঁ বৰ্তমান লুইতৰ যি মই ঢৌ দেখুৱাইছোঁ অতি প্ৰচণ্ড বেগত বৰ্তমান লুইতৰ ঢৌ গৈছে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত প্ৰতি মুহূৰ্ততে মাটি খহিছে চাওক আজি বৰ তাপৰ বিষয় হৈছে আমি মূল কথাটো আপোনাক কৈছোঁ যে আগত যিখিনি হ'ল এতিয়া এই বছৰ যিটো কাম হ'বলৈ আছিলে জিও ভাগৰ কাম দিয়া হৈছিলে সেই কামটো কাৰ কাৰণে নহ'ল যাৰ কাৰণে আমাৰ এই হাজাৰ মানুহৰ এই হয় নীলোৎপল কেমেৰাৰ সন্মুখতে কিমান দৃশ্য বন্দী হৈছে আপুনি লাইভ আমাক দেখুৱাইছে সেই দৃশ্য নীলোৎপল এই মুহূৰ্তলৈকে জলসম্পদ বিভাগৰ কোনো বিষয়া আহি ঘটনাস্থলী পৰিদৰ্শন কৰিছে নে নাই আটাইতকৈ ভয়ংকৰ কথাটো কৈছোঁ আমি যি ঠাইত থিয় হৈ আছোঁ বাৰে বাৰে আঁতৰি আহিব লগা হৈছে কাৰণ আমি য'ৰ পৰা আমি দেখুৱাইছোঁ সেই ঠাই টুকুৰাৰ পৰাই বৰ্তমান মাটিয়ে খহাই লৈ গৈ আছে মই দেখুৱাইছোঁ বৰ্তমান এই যিটুকুৰ ঠাইত আছিলোঁ এই ঠাইটুকুৰ বৰ্তমান ইয়াৰ পৰা এইডোখৰৰ পৰা মাটি বৰ্তমান লুইতে খহাই নিবলৈ চেষ্টা কৰিছে কিন্তু ইয়াৰ যিগৰাকী SDO আছে সুৰজিত ভৰালী কিছুদিনৰ পূৰ্বে আমি এখন ফটো পাইছিলোঁ যিখন ফটোত দেখিবলৈ পোৱা গৈছিলে যে তেওঁ পৰিয়ালৰ সৈতে প্ৰমোদ বিলাস কৰিছিল বুলি কোৱা হৈছে আমি দেখুৱাইছোঁ এটা মছজিদ এই মছজিদটো বৰ্তমান সম্পূৰ্ণৰূপে ভাঙি পেলাৰ চেষ্টা কৰিছে কাষত এখন বিদ্যালয় আছে সেইখন ভাঙি পেলাৰ চেষ্টা কৰিছে মই দেখুৱাইছোঁ বৰ্তমান লুইতৰ যি ঢৌ অতি প্ৰচণ্ড বেগত দেখিবলৈ পাইছে ঢৌ বলিছে মই দেখুৱাইছোঁ বৰ্তমান আমি লাইভত আমি দেখুৱাবলৈ চেষ্টা কৰিম পূৰ্বতীয়া সম্প্ৰচাৰ মই হয় নীলোৎপল এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু কেমেৰাৰ সন্মুখতে এতিয়া এটা মছজিদ এখন বিদ্যালয় এই মুহূৰ্তত যোৱাৰ উপক্ৰম হৈছে অতি ভয়ংকৰ অতি শিহৰণকাৰী এই ঘটনা কিন্তু এই মুহূৰ্তলৈকে কোনো কাণ সাৰ দিয়া নাই বিয়াগুম জলসম্পদ বিভাগটোৱে আৰু ক'ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এইসকল ভুক্তভোগী ৰাইজে সময় হ'ল দুপৰীয়া শিৰোনামৰ পৰা